অসামাজিক পৰিচয় দি লুটি নিলে চাকৰি অসমীয়াৰ নামত চলিছে চাকৰিৰ সিন্ডিকেট CISF CRPF আসাম ৰাইফলছত চলিছে ভয়ংকৰ জালিয়াতি অসমীয়াৰ বাবে সংৰক্ষিত পদ নিলে বহিৰাজ্যৰ যুৱকে বিহাৰ উত্তৰ প্ৰদেশৰ যুৱক এতিয়া অসমৰ স্থায়ী বাসিন্দা ৰাজ্যৰ নিবনুৱা যুৱক যুৱতীসকলৰ ভৱিষ্যতক লৈ খেলা অসমৰ যুৱক যুৱতীৰ বাবে সংৰক্ষিত কেন্দ্ৰীয় নিৰাপত্তা বাহিনীৰ চাকৰি লুটি নিছে বহিৰাজ্যৰ যুৱকে অভিযোগ অনুসৰি বিহাৰ উত্তৰ প্ৰদেশ আদি ৰাজ্যৰ বহু যুৱকে অসমৰ স্থায়ী বাসিন্দা বুলি ভুৱা নথি দাখিল কৰি কেন্দ্ৰীয় নিৰাপত্তা বাহিনীত চাকৰি লাভ কৰিছে CRPF CISF আসাম ৰাইফলছ আদি বাহিনীত এইসকল যুৱক নিযুক্ত হোৱাৰ তথ্য পোহৰলৈ অহাত চাঞ্চল্যৰ সৃষ্টি হৈছে PRC নে চাকৰি লোৱাৰ চাৰ্টিফিকেট ঠিকনা যোৰহাটৰ বাসিন্দা আন ৰাজ্যৰ নথি আছে কিন্তু ৰেকৰ্ড নাই তদন্তত প্ৰকাশ পোৱা অনুসৰি বহু আবেদনকাৰীয়ে যোৰহাটৰ নাওখলীয়া অঞ্চলৰ বাসিন্দা বুলি দাবী কৰিছিল কিন্তু সংশ্লিষ্ট নথিপত্ৰ পৰীক্ষা কৰাৰ পিছত যোৰহাট জিলা প্ৰশাসনে দেখে যে আয়ুক্ত কাৰ্যালয়ৰ তথ্য ভাণ্ডাৰত এনে কোনো প্ৰমাণ পত্ৰৰ ৰেকৰ্ডেই নাই বিহাৰ আৰু উত্তৰ প্ৰদেশত স্কুল কলেজত শিক্ষা গ্ৰহণ কৰা যুৱকসকলে অসমৰ কোটাত চাকৰি পাবলৈ ব্যৱহাৰ কৰিছে যোৰহাটৰ নাওখলীয়া অঞ্চলৰ ঠিকনা কেৱল স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰই নহয় আনকি ভুৱা জাতিগত প্ৰমাণপত্ৰও দাখিল কৰিছে এইসকল বহিৰাজ্যৰ প্ৰাৰ্থীয়ে এতিয়া প্ৰশ্ন উঠিছে কোনে তৈয়াৰ কৰিছিল এই ভুৱা নথি প্ৰশাসনৰ ভিতৰত আছে নেকি কোনো চক্ৰ কিমানজনক দিয়া হৈছিল জালি প্ৰমাণপত্ৰ কিমান নিযুক্তি হ'ল ভুৱা নথিৰ ভিত্তিত কিন্তু প্ৰশ্ন হয় কেন্দ্ৰীয় নিৰাপত্তা বাহিনীৰ নিযুক্তিৰ দৰে এক গুৰুত্বপূৰ্ণ প্ৰক্ৰিয়াত ইমান দিনে কেনেকৈ চকুৰ পলকতে পাৰ হৈ গ'ল হাজাৰ হাজাৰ ভুৱা প্ৰাৰ্থী ইয়াৰ আঁৰত অসমৰ কোনো স্থানীয় দালাল চক্ৰ জড়িত আছে নেকি এই জালিয়াতিৰ তথ্য পোহৰলৈ আনিছে যোৰহাটৰ অতিৰিক্ত আয়ুক্ত পংকজ বৰাই ইতিমধ্যেই সদৰ থানাত এজাহাৰো দাখিল কৰিছে পংকজ বৰাই এতিয়া অপেক্ষা মাত্ৰ আৰক্ষীৰ তদন্তলৈ তাৰ পিছতেই পোহৰলৈ আহিব এই সমগ্ৰ ৰহস্য নিউজ ডেস্ক ৰিপৰ্ট গ্লোবেল নিউজ নেটৱৰ্ক